আপোনালোকৰ দৰমহা 12,000ৰ পৰা 29,380 টকালৈকে হ'ব আৰু যোনটো ABPM ডাক সেৱক আছে তেওঁলোকৰ 10,000ৰ পৰা 24,470 টকালৈকে হ'ব আৰু ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকে ৰিক্ৰুটমেণ্ট পাই যাব। ইণ্ডিয়া পোষ্ট অৰ্থাৎ ভাৰতীয় ডাক সেৱাৰ ফালৰ পৰা যথেষ্ট পোষ্ট আহিছে, গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব, তাৰ লগতে কেনেকৈ এপ্লাই কৰিব আৰু ইয়াত এক্সামিনেশ্যন হ'ব নাই, আপোনালোকৰ চেলাৰী কিমান হ'ব, সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে যে ইণ্ডিয়া পোষ্ট ৰিক্ৰুটমেণ্ট 2026 28,000 প্লাছ গ্ৰামীণ ডাক সেৱকৰ পোষ্ট আহিছে, অৰ্থাৎ GDSৰ পোষ্ট আহিছে। লাষ্ট ডেট 16 ফেব্ৰুৱাৰী, অৰ্থাৎ বেছি দিন নাই, আপোনালোকে এই দুদিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব। ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে যে ডিপাৰ্টমেণ্ট অফ পোষ্ট, মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 28,000 গ্ৰামীণ ডাক সেৱক পোষ্ট। ইয়াৰ আণ্ডাৰত কি পোষ্ট থাকিব দেখা পাইছে, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ পোষ্ট থাকিব ইয়াৰ আণ্ডাৰত। ফাৰ্ষ্টটো হৈছে আপোনালোকে দেখা পাইছে যে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ নাম্বাৰ অফ পোষ্ট 28,000 মই ক'লোৱেই, আৰু আমাৰ অসমত ইয়াৰ টোটেল পোষ্ট আছে 639টা পোষ্ট আছে। তাৰ লগতে আমাৰ চেলাৰী কিমান হ'ব, অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ চেলাৰী কিমান হ'ব, তাৰ লগতে ডাক সেৱক আৰু ABPMৰ চেলাৰী কিমান হ'ব ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে। দেখা পাইছে ₹12,000ৰ পৰা 29,380লৈকে আপোনালোকৰ চেলাৰী হ'ব। আৰু যিহেতু ইয়াত বেছি সময় ডিউটি নাই, অৰ্থাৎ 4-5 ঘণ্টাৰ ডিউটি, সেইকাৰণে আপোনালোকৰ চেলাৰীটো অলপ কম ভাবিব পাৰে। তাৰ পাছতে আছে আপোনালোকৰ ABPM অৰ্থাৎ ডাক সেৱকৰ পোষ্টৰ চেলাৰী হ'ব 10,000 to 24,470 rupees। দেখা পাইছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট এজ লিমিট কিমান দিয়া আছে, এজ অফ দ্য কেণ্ডিডেট মাষ্ট বি বিটুইন 18, আপোনালোকৰ 18 বছৰ হ'ব লাগিব, বা 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ এজ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ যিবোৰ এজ ৰিলেক্সেশ্যন আছে এইবোৰ থাকিবই। SC আৰু ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু PWBD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWBD OBC কাৰণে 13 বছৰ আৰু PWBD ST আৰু SC কাৰণে 15 বছৰ ৰিলেক্সেশ্যন থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ দ্য এংগেজমেণ্ট অফ GDS secondary school examination passed certificate of 10th standard with passing mark in mathematics and English conducted by any recognized board of school education by the government of India, state government or union territories of India। গতিকে আপোনালোকৰ ক্লাছ 10 পাছ হ'ব লাগিব, তাৰ লগতে আপোনালোকৰ পাছিং মাৰ্ক থাকিব লাগিব, মেথমেটিক্স আৰু ইংলিছত থাকিব লাগিব। ক্লাছ 10ৰ মাৰ্কছ চাই আপোনালোকৰ এই পোষ্টবিলাকত চাকৰি দিয়া হয়। তাত কিমান মাৰ্কছ পাইছে বা কিমান পাৰ্চেণ্টেজ পাইছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে এই জববোৰ পোৱা যায়। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি থাকিব লাগিব, আপোনালোকে যদিহে অসমৰ পৰা এপ্লাই কৰিছে আপোনালোকৰ আছামিছ লেংগুৱেজটো থাকিব লাগিব ক্লাছ 10 লেভেলত, আপোনালোকৰ আছামিছ লেংগুৱেজটো থাকিব লাগিব ক্লাছ 10লৈকে, তেতিয়াহে আপোনালোকে এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে ইয়াত লিখা আছে দ্য এপ্লিকেণ্ট should have studied the local language at least up to 10th standard from a recognized board। গতিকে দেখা পাইছে আপোনালোকৰ লোকেল লেংগুৱেজ যোনটো অসমীয়া হয় আমাৰ অসমৰ কাৰণে, সেইটো আপোনালোকে জানিব লাগিব। আৰু আদাৰ ক্ৰাইটেৰিয়া দেখা পাইছে যে আদাৰ ৰিকুইজিট ক্ৰাইটেৰিয়া নলেজ অফ কম্পিউটাৰ, নলেজ অফ চাইকেলিং আৰু এডুকুৱেট মিনছ অফ লাইভলিহুড, এইকেইটা আপোনালোকৰ এক্সট্ৰাকৈ আপোনালোকৰ থাকিব লাগিব, নলেজ থাকিব লাগিব। দেখা পাইছে এপ্লিকেশ্যন ফিজ কিমান, আনৰিজাৰ্ভ আৰু OBC কাৰণে 100 টকা, ST SC কাৰণে নাই, আৰু ফিমেল PWBD আৰু ট্ৰান্স ওমেনৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে, অৰ্থাৎ আপোনালোকে কোনো ধৰণৰ ফিজ নিদিয়াকৈ এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। গতিকে বেছি দিন নাই আৰু 16 ফেব্ৰুৱাৰী যিহেতু লাষ্ট ডেট, গতিকে আপোনালোকে যদিহে এপ্লাই কৰা নাই এতিয়ালৈকে আৰু আপোনালোকৰ ক্লাছ 10ত যদিহে ভাল পাৰ্চেণ্টেজ আছিলে তেনেহ'লে নিশ্চয় এপ্লাই কৰক, আপোনালোকে এই বস্তুবোৰ পাবলৈ সক্ষম হ'ব। গতিকে এইটোৱে আছিল ভিডিঅ'। মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব, তাত ক্লিক কৰিলে আপোনালোকে এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। থেংক ইউ।